হয় চৰকাৰলৈ বাট নাচায় নিজৰ গাঁওখনৰ একমাত্ৰ দলংখন নিজে বনাবলৈ আগবাঢ়ি আহিছে গাঁওবাসী। এই মুহূৰ্তত মই গহপুৰৰ গোপালপুৰ পঞ্চায়তৰ মিলনপুৰত আছোঁ আৰু ককিলা নদীত থকা এই গাঁৱৰ একমাত্ৰ যি দলংখন বছৰ বছৰ ধৰি আচলতে জৰাজীৰ্ণ অৱস্থাত আছে। এখন বাঁহৰ দলং বিপদসংকুলভাৱে প্ৰতিগৰাকী ইয়াৰ গাঁওবাসী পাৰ হ'ব লাগে আৰু চৰকাৰলৈ বাট নাচায় এনেদৰে গাঁৱৰ সকলো ওলাই আহিছে আৰু যিখন একমাত্ৰ বাঁহৰ দলংখন পুনৰ মেৰামতি কৰিছে। আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক। এয়া হৈছে গহপুৰৰ পৰিৱেশ আৰু গহপুৰৰ গোপালপুৰ পঞ্চায়তৰ মিলনপুৰ গাঁৱৰ যি ককিলা নদীৰ ওপৰত থকা একমাত্ৰ বাঁহৰ দলংখনৰ আমি পৰিৱেশ দেখুৱাইছোঁ আৰু বছৰ বছৰ ধৰি এনেদৰেই বাঁহৰ দলংখন আছে। আচলতে চৰকাৰলৈ বহুবাৰ তেওঁলোকে আবেদন নিবেদন কৰিছে কিন্তু আজি কুপতি কিন্তু পকী নহ'লে, যাৰ ফলত বছৰি এনেদৰে বাঁহৰ দলংখন মেৰামতি কৰিব লাগে। আমি দেখুৱাইছোঁ এয়া গাঁৱৰ ৰাইজে নিজেই গাঁঠিৰ ধন খৰচ কৰি আচলতে দলংখন মেৰামতি কৰিছে। আৰু যিহেতু এতিয়া পঞ্চায়ত নিৰ্বাচন সমাগত, বিগত পঞ্চায়তসমূহত কিমান উন্নয়ন হৈছে আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পঞ্চায়তসমূহৰ যিসমূহ উন্নয়ন, এই উন্নয়নসমূহ দেখুৱাইছোঁ। চাওক, এয়া হৈছে এখন জীয়া ছবি। আমাৰ লগত গাঁওবাসী আছে। মই দাদা আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ, এফালে চালে ভাল হ'ব। কওকচোন কিমান দিন হ'ল এনে বাঁহৰ দলংখন কিমান দিন হ'ল? 83 পৰা আমি এইটো দলং লাগি আছোঁ আজিলৈকে, মানে বহুত বছৰ হৈ গ'ল। তথাপিও আমাৰ চৰকাৰটো এতিয়ালৈকে আমাৰ দলং চলং বনাই দিয়া নাই। 83 চনৰ পৰা এনেদৰে আছে আমি ৰৈ আছোঁ। 83 চনৰ পৰা বহুত কষ্ট আমি আছোঁ। বেমাৰ হ'লে মানে আমি ল'বলৈ এম্বুলেঞ্চ আনিবলৈ কোনো সুবিধাই নাই। এই দলংখনখিনি বহুত শাস্তি হৈ যায়। কিমান কেইখন গাঁও আছে এইফালে? আমাৰ ইয়াৰ গাঁৱত আছে এইখিনি, আমাৰ এইফালে মানে নিগমলৈকে যায় এই ৰাস্তাটো, তাৰ এইফালেকে ৰাজগড়লৈকে পাই যায়। আমাৰ এইখনৰ দলংখন মানে দিব পৰা নাই। বাৰিষাৰ পানী হ'লে অসুবিধা হয়, বাৰিষা দিনত বহুত অসুবিধা হয় আমাৰ ইয়াৰ। এই দলংখনো মানে ভাঙা ফুটা হৈ যায়, চাইকেল লগতহে যাবলগীয়া হৈ যায়, বাইক চাইক চলাব নোৱাৰে নিচিনা হয়। কেইজন মানুহবিলাক ইয়াত ফুৰি পেলাই লুটি হ'লে এক্সিডেণ্ট হৈ থাকে ইয়াত। স্থানীয় বিধায়কৰ ওচৰলৈ গৈছে নে কেতিয়াবা? আমি 2বাৰমান গ'ল, তথাপিও আমাৰ ইয়াৰ কোনো গ্ৰহণ কৰা নাই আমাৰ MLA ছাৰটো। সেইকাৰণে আমি ইমান কষ্ট কৰি মানে 83 চনৰ পৰা ইমান বছৰ হৈ গ'ল, বুঢ়া হৈ গ'ল, আমি ইমান দলংখন বনাই আজিলৈকে মানে চোৱা নাই। আমাৰ আমি গাঁৱৰ মানে গোটেইখিনি ওলাই পেলাই সদায় বছৰতে আমি কৰি থাকে। চৰকাৰ কিবা অনুৰোধ জনাব নেকি? চৰকাৰে জনাম মানে আমি এই দলংটো মানে চৰকাৰটো অলপমান হাতত লৈ পেলাই আমাৰ দলংটো বনালে আমি ভাল পাম আৰু আজিলৈকে মানে চোৱা নাই। কি কাৰণে আমাৰ মিলনপুৰ খাৰণীজানত আমাৰ গোপালপুৰ পঞ্চায়ত হয়, কিন্তু নাচায়। পঞ্চায়তৰ মানুহ আহি পেলাইও নাচায়, এনেই চাই পেলাই গুচি যায়। সদায় মানে আহে, আমাৰ এই দলংখনো দিম বুলি কয়, নিদিয়ে। নিজৰ গাঁঠিৰ ধন খৰচ কৰি আজি গাঁওবাসী ওলাই আহিছে বনাবলৈ। আমাৰ লগত যুৱ প্ৰজন্মৰ এজন ব্যক্তি, মই তোমাৰ ওচৰলৈ বাইদেউ অকণমান আহিছোঁ, উঠিলে ভাল হ'ব। কি অসুবিধা নিশ্চয় হয়? হয়, বহুত অসুবিধা হয় ইয়াতে। মানে কিবা এম্বুলেঞ্চ একটা আহিম বুলি ক'লে আহিব নোৱাৰি। তাৰপিছতে পেচেণ্ট হ'লে মানে বহুত দীঘলীয়াকৈ ঘূৰি আহিবলগীয়া হয়। আৰু এইফালেও মানে বহুত দীঘল, এইফালে আপোনাৰ 3-4টা গাঁও মিলি পেলাই এইটো একটা বাটি দি মানে আপ ডাউন কৰে, তেনেকুৱা মানে চলি আছে। আৰু এইটো বহুত দিনৰ পৰাই চলি আছে, কেইবাবাৰো গ'ল। তাৰপিছত কেইবাবাৰো মানে ক'লে MLA ছাৰৰ ওচৰত গৈছে, দৰখাস্ত লিখিছে, কৈছে, তেতিয়াহ'লেও মানে আজিলৈকে মানে সেইটো পূৰণ হোৱা নাই মানে আমাৰ। সেইটো মানে কথা। চৰকাৰক কি অনুৰোধ জনাবা? হয়, মানে চৰকাৰক মানে এইটোৱে অনুৰোধ যেন আমাৰ এই দলংখন মানে যিমানটো লাগি আছোঁ মানে আপোনালোকে মানে সহায় কৰি দিলে ভাল হয়। আৰু বহুত অসুবিধাকৈ চলি আছোঁ আমি। দুৰ্ঘটনা হয় নিশ্চয়? হয়, দুৰ্ঘটনা বহুত হয়। আৰু কণ ছাত্ৰ ছাত্ৰীবিলাক অহা যোৱা কৰে? হয়, কৰে নিশ্চয়। আমি দেখুৱাইছোঁ এয়া গহপুৰৰ মিলনপুৰৰ পৰিৱেশ, গোপালপুৰ গাঁও পঞ্চায়তৰ মিলনপুৰৰ পৰিৱেশ। ককিলা নদীৰ ওপৰত থকা একমাত্ৰ যি দলংখন, বাঁহৰ দলংখন, এনেদৰে গাঁৱৰ ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচ কৰি মেৰামতি কৰিছে। বহুবাৰ জনপ্ৰতিনিধিক তেওঁলোকে আবেদন জনাইছে যদিও কিন্তু আজি কুপতি 83 চনৰ পৰা আজি কুপতি কিন্তু দলংখন নিৰ্মাণ নহ'ল। আৰু এয়া হৈছে গাঁৱৰ প্ৰকৃত ছবি। পঞ্চায়ত নিৰ্বাচনৰ সন্মুখত আমি আগমুহূৰ্তত আমি দেখুৱাইছোঁ আৰু বিগত 5 বছৰত কিমান উন্নয়ন হ'ল আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক। আৰু এয়া এখন জীয়া ছবি। অতি শীঘ্ৰে দলংখন চৰকাৰে পকী কৰক, আমি সেয়াই ইয়াৰ পৰা অনুৰোধ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।